হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি আছাম পুলিচ APEVৰ কাৰণে কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম আৰু এইটো ক্লাছ পাৰ্ট 18 হয়। আজিৰ ক্লাছটো খুবেই গুৰুত্বপূৰ্ণ হ'ব। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথমটো কুৱেশ্যন নম্বৰ 1, অসমত ইতিহাস লিখন পদ্ধতি প্ৰচলন কৰা প্ৰথম ব্যক্তিজন কোন আছিল? অপশ্যন এ চুডাংফা, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুকাফা আৰু অপশ্যন ডি আছে চুবিনাফা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, চুকাফা। নেক্সট কুৱেশ্যন নম্বৰ 2, কোনজন আহোম ৰজাই চিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল? অপশ্যন এ দিয়া আছে চুকাফা, অপশ্যন বি চুডাংফা, অপশ্যন চি চুহুংমুং আৰু অপশ্যন ডি আছে ভগদত্ত। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, চুডাংফা। চুডাংফাই চিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, অসমীয়া ভাষা কোন বছৰত পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যন এ 1873 চনত, অপশ্যন বি 1836 চনত, অপশ্যন চি 1857 চনত আৰু অপশ্যন ডি আছে 1860 চনত। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, 1873 চনত অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ ৰঘুনাথ চৌধাৰী, অপশ্যন বি হেমচন্দ্ৰ বৰুৱা, অপশ্যন চি চন্দ্ৰধৰ আগৰৱালা আৰু অপশ্যন ডি আছে জগন্নাথ বৰুৱা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, জগন্নাথ বৰুৱা। যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 5, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি ডিব্ৰুগড়, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি আছে তেজপুৰ। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, যোৰহাট। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 6, চুকাফা দিৱস কেতিয়া পালন কৰা হয়? অপশ্যন এ 20 জুন, অপশ্যন বি 17 অক্টোবৰ, অপশ্যন চি 24 নৱেম্বৰ আৰু অপশ্যন ডি আছে 2 ডিচেম্বৰ। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7, ভাৰতৰ কোনখন প্ৰদেশত তাজমহল অৱস্থিত? অপশ্যন এ অৰুণাচল প্ৰদেশ, অপশ্যন বি উত্তৰ প্ৰদেশ, অপশ্যন চি ৰাজস্থান আৰু অপশ্যন ডি আছে মুম্বাই। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, উত্তৰ প্ৰদেশ। তাজমহল উত্তৰ প্ৰদেশত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 8, কেটেৰেক্ট তলৰ কোন অংগৰ ৰোগ? অপশ্যন এ আছে জিভা, অপশ্যন বি কাণ, অপশ্যন চি চকু আৰু অপশ্যন ডি আছে নাক। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, চকু। কেটেৰেক্ট চকুৰ ৰোগ হয়। নেক্সট কুৱেশ্যন নম্বৰ 9, তলত দিয়া কণ্ঠ ৰোগ মহে বিয়পায়? অপশ্যন এ মেলেৰিয়া, অপশ্যন বি সৰু আই আৰু অপশ্যন চি আছে জ্বৰ আৰু অপশ্যন ডি আছে ডেংগি। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ, ডেংগি। মহে ডেংগি ৰোগ বিয়পায়। নেক্সট কুৱেশ্যন নম্বৰ 10, সালোকসংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? অপশ্যন এ কাৰ্বহাইড্ৰেট, অপশ্যন বি প্ৰটিন, অপশ্যন চি ভিটামিন আৰু অপশ্যন ডি আছে চৰ্বি। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, কাৰ্বহাইড্ৰেট। সালোকসংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যন নম্বৰ 11, নীলমণি ফুকনক কোনে বাগ্মীবৰ উপাধি প্ৰদান কৰিছিল? অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা, অপশ্যন বি চন্দ্ৰকুমাৰ আগৰৱালা, অপশ্যন চি আনন্দ চন্দ্ৰ বৰুৱা আৰু অপশ্যন ডি আছে জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ, আনন্দ চন্দ্ৰ বৰুৱা। আনন্দ চন্দ্ৰ বৰুৱাই নীলমণি ফুকনক বাগ্মীবৰ উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 12, বাঁহী আলোচনীখন কিমান চনত প্ৰকাশ পাইছিল? অপশ্যন এ 1946 চনত, অপশ্যন বি 1909 চনত, অপশ্যন চি 1907 চনত আৰু অপশ্যন ডি আছে 1846 চনত। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ, 1909 চনত বাঁহী আলোচনীখন প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন নম্বৰ 13, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? অপশ্যন এ মনালিছা বৰুৱা, অপশ্যন বি লাভলীনা বৰগোহাঁই, অপশ্যন চি হিমা দাস আৰু অপশ্যন ডি আছে কিৰণ বেদী। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ, মনালিছা বৰুৱা। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা হ'ল মনালিছা বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 14, অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অপশ্যন এ শিলচৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি ডিব্ৰুগড় আৰু অপশ্যন ডি আছে তেজপুৰ।
সো ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ শিলচৰ। অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 15 কুৰুক্ষেত্ৰৰ যুদ্ধৰ ভগদত্তক কোনে বধ কৰিছিল? অপশ্যন এ শ্ৰীকৃষ্ণ, অপশ্যন বি শিৱ, অপশ্যন চি অৰ্জুন আৰু অপশ্যন ডি আছে ভীম। সো ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ অৰ্জুন। কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তক অৰ্জুনে বধ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 16 অসমীয়া ভাষাত কোনে ৰামায়ণ ৰচনা কৰিছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি ৰাম সৰস্বতী, অপশ্যন চি ভট্টদেৱ আৰু অপশ্যন ডি আছে শংকৰদেৱ। সো ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ মাধৱ কন্দলী। মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 17 মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? অপশ্যন এ মাধৱ কন্দলী, অপশ্যন বি ভট্টদেৱ, অপশ্যন চি মাধৱদেৱ আৰু অপশ্যন ডি আছে ৰাম সৰস্বতী। সো ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনসাৰ ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 18 অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন এ পদ্মনাথ গোহাঁইবৰুৱা, অপশ্যন বি শৰৎচন্দ্ৰ গোস্বামী, অপশ্যন চি নলিনীবালা দেৱী আৰু অপশ্যন ডি আছে চন্দ্ৰকুমাৰ আগৰৱালা। সো ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰা। সো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ শৰৎচন্দ্ৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী। নেক্সট কুৱেশ্যন নম্বৰ 18 আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? অপশ্যন এ 1260 চনত, অপশ্যন বি 1215 চনত, অপশ্যন চি 1228 চনত আৰু অপশ্যন ডি আছে 1206 চনত। সো ইয়াৰ অপশ্যন চাৰিৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ 1228 চনত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত আহি প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 19 গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল? অপশ্যন এ 1980 চনত, অপশ্যন বি 1970 চনত, অপশ্যন চি 1870 চনত আৰু অপশ্যন ডি আছে 1947 চনত। সো ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰ স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 20 কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটো কি? অপশ্যন এ আছে সিংহাসন শৃংগ, অপশ্যন বি লাইকেল শৃংগ, অপশ্যন চি মিকিৰ পাহাৰ আৰু অপশ্যন ডি আছে মহাদেৱ শৃংগ। সো ইয়াৰ অপশ্যন চাৰিৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ সিংহাসন শৃংগ। কাৰ্বি পাহাৰৰ সৰ্বোচ্চ শৃংগটোৰ নাম হ'ল সিংহাসন শৃংগ।